নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হৈছে। এই বিস্ফোৰক অভিযোগ এইবাৰ সাংসদ ৰকিবুল হুছেইনৰ। হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিবলৈ গৈ বিস্ফোৰক অভিযোগ ৰকিবুলৰ। সবিশেষ এনি টক্সৰ দৰ্শকৰ গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো। হিমন্তৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হৈছে। পুলিচক নিজৰ মতে ব্যৱহাৰ কৰি বদনামী কৰিছে মুখ্যমন্ত্ৰীয়ে। 2026 আগতে পতন হব হিমন্ত বিশ্ব শৰ্মাৰ। একাংশ আৰক্ষীৰ কুকাণ্ডৰ বাবে মুখ্যমন্ত্ৰীক জগৰীয়া ৰকিবুল হুছেইনৰ। হিমন্তৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হৈছে বুলি মন্তব্য কৰিছে ৰকিবুল হুছেইন। ৰকিবুলৰ মন্তব্য আছে, কি কৈছিল আগবঢ়াইছে। উপনিৰ্বাচনত আপোনালোকে দেখিছে অসমৰ এটা নতুন শিক্ষা পাইছে। হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হৈছে। ক্ষমতাৰ ৰাগীত বলিয়াল হৈ তেওঁ যি পুলিচৰ অসমৰ এটা ঐতিহ্য সুদাম আছিল, তাৰ মুষ্টিমেয় 0.01 পুলিচ লক তেওঁ ব্যৱহাৰ কৰি গোটেই পুলিচ বিভাগটোক বদনামী কৰি পেলাইছে। তাৰ ফলত উঠি অহা যিবিলাক পুলিচ বিষয়া কৰ্মচাৰী আছে, তেওঁৰ আমোলত বেয়া কামত লিপ্ত হৈ পেলাই আপোনালোকে দেখিছে আৰক্ষীৰ আজি আপোনাৰ কটন কলেজৰ যোৱাকালি পৰহি যিটো ঘটনা হ'ল, সেই ঘটনাত লিপ্ত হৈছে। সেইকাৰণে মই কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি যিকোনো প্ৰকাৰে ক্ষমতাত বৰ্ত হৈ তেওঁ ক্ষমতাত বৰ্তি থাকিবৰ কাৰণে পুলিচ এডমিনিষ্ট্ৰেশ্যন আৰক্ষী লৈ যিদৰে আপোনাৰ বিভিন্ন নিৰ্বাচনত অৱতীৰ্ণ হৈছে, এই কথাবিলাক বহুত চিন্তনীয় হৈছে। সেইকাৰণে আপোনালোকে চাব যে 2026 নালাগে, তাৰ আগতেই হিমন্ত বিশ্ব শৰ্মাৰ পতন হ'ব। যেতিয়া চাকিয়ে নুমুৱা সময় হয় তেতিয়া খুবকৈ জ্বলে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই খুবকৈ জ্বলিছে, তাৰমানে তেওঁৰ চাকিটো এতিয়া নুমুৱাৰ সময় হৈছে। 2026 কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'ব, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ পতন হ'ব। উপনিৰ্বাচনত আপোনালোকে দেখিছে অসমৰ এটা নতুন শিক্ষা পাইছে। হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হৈছে। ক্ষমতাৰ ৰাগীত বলিয়াল হৈ তেওঁ যি পুলিচৰ অসমৰ এটা ঐতিহ্য সুদাম আছিল, তাৰ মুষ্টিমেয় 0.01 পুলিচ লক তেওঁ ব্যৱহাৰ কৰি গোটেই পুলিচ বিভাগটোক বদনামী কৰি পেলাইছে। তাৰ ফলত উঠি অহা যিবিলাক পুলিচ বিষয়া কৰ্মচাৰী আছে, তেওঁৰ আমোলত বেয়া কামত লিপ্ত হৈ পেলাই আপোনালোকে দেখিছে আৰক্ষীৰ আজি আপোনাৰ কটন কলেজৰ যোৱাকালি পৰহি যিটো ঘটনা হ'ল, সেই ঘটনাত লিপ্ত হৈছে। সেইকাৰণে মই কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি যিকোনো প্ৰকাৰে ক্ষমতাত বৰ্ত হৈ তেওঁ ক্ষমতাত বৰ্তি থাকিবৰ কাৰণে পুলিচ এডমিনিষ্ট্ৰেশ্যন আৰক্ষী লৈ যিদৰে আপোনাৰ বিভিন্ন নিৰ্বাচনত অৱতীৰ্ণ হৈছে, এই কথাবিলাক বহুত চিন্তনীয় হৈছে। সেইকাৰণে আপোনালোকে চাব যে 2026 নালাগে, তাৰ আগতেই হিমন্ত বিশ্ব শৰ্মাৰ পতন হ'ব। যেতিয়া চাকিয়ে নুমুৱা সময় হয় তেতিয়া খুবকৈ জ্বলে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই খুবকৈ জ্বলিছে, তাৰমানে তেওঁৰ চাকিটো এতিয়া নুমুৱাৰ সময় হৈছে। 2026 কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'ব, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ পতন হ'ব। উপনিৰ্বাচনত আপোনালোকে দেখিছে অসমৰ এটা নতুন শিক্ষা পাইছে। হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হৈছে। ক্ষমতাৰ ৰাগীত বলিয়াল হৈ তেওঁ যি পুলিচৰ অসমৰ এটা ঐতিহ্য সুদাম আছিল, তাৰ মুষ্টিমেয় 0.01 পুলিচ লক তেওঁ ব্যৱহাৰ কৰি গোটেই পুলিচ বিভাগটোক বদনামী কৰি পেলাইছে। তাৰ ফলত উঠি অহা যিবিলাক পুলিচ বিষয়া কৰ্মচাৰী আছে, তেওঁৰ আমোলত বেয়া কামত লিপ্ত হৈ পেলাই আপোনালোকে দেখিছে আৰক্ষীৰ আজি আপোনাৰ কটন কলেজৰ যোৱাকালি পৰহি যিটো ঘটনা হ'ল, সেই ঘটনাত লিপ্ত হৈছে। সেইকাৰণে মই কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি যিকোনো প্ৰকাৰে ক্ষমতাত বৰ্ত হৈ তেওঁ ক্ষমতাত বৰ্তি থাকিবৰ কাৰণে পুলিচ এডমিনিষ্ট্ৰেশ্যন আৰক্ষী লৈ যিদৰে আপোনাৰ বিভিন্ন নিৰ্বাচনত অৱতীৰ্ণ হৈছে, এই কথাবিলাক বহুত চিন্তনীয় হৈছে। সেইকাৰণে আপোনালোকে চাব যে 2026 নালাগে, তাৰ আগতেই হিমন্ত বিশ্ব শৰ্মাৰ পতন হ'ব। যেতিয়া চাকিয়ে নুমুৱা সময় হয় তেতিয়া খুবকৈ জ্বলে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই খুবকৈ জ্বলিছে, তাৰমানে তেওঁৰ চাকিটো এতিয়া নুমুৱাৰ সময় হৈছে। 2026 কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'ব, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ পতন হ'ব। উপনিৰ্বাচনত আপোনালোকে দেখিছে অসমৰ এটা নতুন শিক্ষা পাইছে। হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হৈছে। ক্ষমতাৰ ৰাগীত বলিয়াল হৈ তেওঁ যি পুলিচৰ অসমৰ এটা ঐতিহ্য সুদাম আছিল, তাৰ মুষ্টিমেয় 0.01 পুলিচ লক তেওঁ ব্যৱহাৰ কৰি গোটেই পুলিচ বিভাগটোক বদনামী কৰি পেলাইছে। তাৰ ফলত উঠি অহা যিবিলাক পুলিচ বিষয়া কৰ্মচাৰী আছে, তেওঁৰ আমোলত বেয়া কামত লিপ্ত হৈ পেলাই আপোনালোকে দেখিছে আৰক্ষীৰ আজি আপোনাৰ কটন কলেজৰ যোৱাকালি পৰহি যিটো ঘটনা হ'ল, সেই ঘটনাত লিপ্ত হৈছে। সেইকাৰণে মই কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি যিকোনো প্ৰকাৰে ক্ষমতাত বৰ্ত হৈ তেওঁ ক্ষমতাত বৰ্তি থাকিবৰ কাৰণে পুলিচ এডমিনিষ্ট্ৰেশ্যন আৰক্ষী লৈ যিদৰে আপোনাৰ বিভিন্ন নিৰ্বাচনত
অৱতীৰ্ণ হৈছে এই কথাবিলাক বহুত চিন্তনীয় হৈছে সেইকাৰণে আপোনালোকে চাব যে 2026 নালাগে তাৰ আগতেই হিমন্ত বিশ্ব শৰ্মাৰ পতন হ'ব যেতিয়া চাকি নুমুৱাৰ সময় হয় তেতিয়া খুবকৈ জ্বলে এতিয়া হিমন্ত বিশ্ব শৰ্মাই খুবকৈ জ্বলিছে তাৰমানে তেওঁৰ চাকিটো এতিয়া নুমুৱাৰ সময় হৈছে 2026 কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ পতন হ'ব উপনিৰ্বাচনত আপোনালোকে দেখিছে অসমত এটা নতুন শিক্ষা পাইছে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হৈছে ক্ষমতাৰ ৰাগীত বলিয়াল হৈ তেওঁ যি পুলিচৰ অসমৰ এটা ঐতিহ্য সুদাম আছিল তাৰ মুষ্টিমেয় 0.01 পুলিচ লক তেওঁ ব্যৱহাৰ কৰি গোটেই পুলিচ বিভাগটোক বদনামি কৰি পেলাইছে তাৰ ফলত উঠি অহা যিবিলাক পুলিচ বিষয়া কৰ্মচাৰী আছে তেওঁৰ আমোলত বেয়া কামত লিপ্ত হৈ পেলাই আপোনালোকে দেখিছে আৰক্ষীৰ আজি আপোনাৰ কটন কলেজৰ যোৱাকালি পৰহি যিটো ঘটনা হ'ল সেই ঘটনাত লিপ্ত হৈছে সেইকাৰণে মই কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি যিকোনো প্ৰকাৰে ক্ষমতাত আগিবদ্ধ হৈ তেওঁ ক্ষমতাত বৰ্তি থাকিবৰ কাৰণে পুলিচ এডমিনিষ্ট্ৰেশ্যন আৰক্ষী লৈ যিদৰে আপোনাৰ বিভিন্ন নিৰ্বাচনত অৱতীৰ্ণ হৈছে এই কথাবিলাক বহুত চিন্তনীয়